নাৰদ আছিল অতি দৰিদ্ৰ পৰিয়ালৰ দাসীৰ পুত্ৰ। মাতৃ-পুত্ৰ দুয়ো ব্ৰাহ্মণৰ ঘৰত কাম কৰিছিল। এদিন বাৰিষা কালত সেই ব্ৰাহ্মণৰ ঘৰলৈ অহা 4জন সন্ন্যাসীক নাৰদে লগ পাইছিল। সেই 4জন সন্ন্যাসী আছিল পৰম পিতা কৃষ্ণৰ পৰম ভক্ত। নাৰদে সেই সন্ন্যাসী 4জনৰ কথাত মুগ্ধ হৈছিল। সেই 4জন কৃষ্ণ ভক্তৰ সংগ লাভ কৰাত নাৰদৰ মন পবিত্ৰ হৈছিল। নাৰদে সদায় কৃষ্ণক ধ্যান কৰি থাকিবলৈ লৈছিল। এদিন বাৰিষা কাল যোৱাৰ পাছত তেওঁলোক যাবলৈ ওলোৱাত নাৰদে মনত বৰ দুখ পাইছিল। নাৰদ তেওঁলোকৰ পিছে পিছে গৈ তেওঁলোকক কৈছিল, হে গুৰুসকল, মোক কিছু ধৰ্মজ্ঞান প্ৰদান কৰক। মই মহাপাপী। মোক আপোনালোকে পাপৰ পৰা উদ্ধাৰ হ'ব পৰা জ্ঞান প্ৰদান কৰক। তেতিয়া ব্ৰাহ্মণ কেইজনে নাৰদক ক'লে, তুমি সদায় কৃষ্ণৰ গুণকীৰ্তন কৰিবা। কৃষ্ণই একমাত্ৰ পৰমেশ্বৰ। তেওঁৱেই সকলোৰে সৃষ্টি, স্থিতি আৰু সংহাৰ কৰ্তা। এদিন নাৰদৰ মাতৃ মৃত্যু হৈছিল। সেই দুখতে নাৰদে দুখ মনেৰে গভীৰ অৰণ্যৰ মাজলৈ গৈছিল আৰু এজোপা আঁহত গছৰ তলত বহি একান্ত মনে কৃষ্ণক চিন্তা কৰি আছিল। তেতিয়া ভগৱান কৃষ্ণই নাৰদক দেখা দি প্ৰভুৰ গুণকীৰ্তন কৰিবলৈ কৈ প্ৰভু অন্তৰ্ধান হৈছিল।